শ্ৰদ্ধাঞ্জলি আয়োজন কৰা হৈছে। আমাৰ নগাঁওবাসী ৰাইজ অত্যন্ত তেওঁলোকে আগ্ৰহেৰে ৰৈ আহিছিলে। তেওঁলোকে সোণাপুৰলৈ যাবলৈ তেওঁলোকৰ অত্যন্ত আগ্ৰহ আছিল। আজি হাজাৰ হাজাৰ নগাঁওবাসী ৰাইজ অত্যন্ত শৃংখলাবদ্ধভাৱে আজি চৰকাৰৰ যি আহ্বান আছিলে সেই আহ্বান তেওঁলোকে শুনি শান্তিপূৰ্ণভাৱে নগাঁৱত তেওঁলোকে আমাৰ ক্লক টাৱাৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে বা গোটেই কাৰ্যক্ৰম তেওঁলোকে ডাঙৰ স্ক্ৰীণ এখন ব্যৱস্থা কৰি দিছিলে। সন্মানীয় বিধায়ক মহোদয়ে তেওঁলোকে চাই আছিলে। আজি যি চিতাভস্ম অনা হৈছে গোটেইখিনি ৰাইজ অহোৰাত্ৰি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলিব আৰু অহা কাইলৈ কলং নদীখনত নাৱৰ আয়োজন কৰা হৈছে। কলং নদীখনত আমাৰ নগাঁওবাসী ৰাইজে গৈ কলং নদীৰ বুকুত এই ভস্ম বিসৰ্জন দিব। তাৰপিছত এটা অংশ যি ভস্ম আছে সেইখিনি আমাৰ মোৱামাৰী অঞ্চলত য'ত মৰিগাঁও আৰু নগাঁও জিলাৰ হেৰি আছে আপোনাৰ সীমা আছে সেইখিনিতে নাও কেইখনমানৰ আয়োজন কৰা হৈছে। নগাঁওবাসী ৰাইজ সেই নাৱত উঠি ব্ৰহ্মপুত্ৰৰ বুকুত এই চিতাভস্ম বিসৰ্জন কৰিব। আজি নগাঁওবাসী ৰাইজৰ তৰফৰ পৰা এই শ্ৰদ্ধাঞ্জলি সেই মহান শিল্পীজনলৈ। আৰু মই ভাবোঁ জুবিনৰ যি আশা আছিলে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাবলৈ, আজি নগাঁওবাসীয়ে তেওঁ সেই আশাই পূৰণ কৰিবলৈ চেষ্টা কৰিছে। আছিলে বহুত বেছি আছিলে, প্ৰায় ৩২টা বছৰৰ সম্পৰ্ক আছিলে। আৰু এজন নিজৰ ভাইক হেৰুৱাৰ নিচিনা এটা উপলব্ধি। যিজন ব্যক্তি অকল এজন সংগীত শিল্পীয়ে নহয়, তেওঁৰ যোনটো ব্যক্তিত্ব আছিলে সেই ব্যক্তিত্বটো আমি অনাগত দিনত প্ৰতিদিন আমি উপলব্ধি কৰিম। আৰু অসমৰ ইতিহাসত আজি যি তেওঁৰ অৱদান, সেই অৱদানে আমাক বিশ্বৰ প্ৰেক্ষাপটত ইতিমধ্যে অসমখনক জিলিকাইছে, কিন্তু প্ৰতিদিন আমি উপলব্ধি কৰিম আৰু নতুন নতুন দিশ আমি বিচাৰি পাম জুবিনৰ গীতবোৰত, জুবিনৰ ব্যক্তিত্বত। আৰু জুবিনৰ যি ভাৱধাৰা আছিলে সেই ভাৱধাৰাত আমি অসমখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত গোটেই সমাজখন একতাৰ দোলেৰে বান্ধিবলৈ যি তেওঁ চেষ্টা কৰিছিলে, মই ভাবোঁ সেই দিশত এটা খুব গুৰুত্বপূৰ্ণ এটা দিশ আমি অনাগত দিনত দেখিবলৈ পাম। যোৱাকালি যিধৰণে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া মহাপ্ৰয়াণ হ'ল, তেওঁ অন্ত্যেষ্টিক্ৰিয়াৰ পাছত নগাঁওবাসী ৰাইজে বহুত আশা কৰি আছিলে যে এবাৰ তেওঁক গৈ পেলাই সৰু সজাই চোৱা, এবাৰ তেওঁ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকা। কিন্তু যিহেতু এটা সম্ভৱ নাছিলে, কাৰণ নগাঁৱত খুব আপোন আছিলে, কলং ঠাই খুব আপোন আছিলে। আজি আমি নগাঁও এই নেহেৰুবালিত, যিখন নেহেৰুবালিতে তেওঁ যথেষ্ট অনুষ্ঠান কৰিছিলে, নেহেৰুবালিখনত তেওঁ যথেষ্ট প্ৰিয়। ইয়াতে আজি নগাঁওবাসী ৰাইজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিসকলে ইয়াত দল মত জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজ ওলাই আহিছে। আহি তেওঁ যি চিতাভস্ম ইতিমধ্যে চিতাভস্ম সোণাপুৰৰ পৰা লৈ আহিছিলে আৰু এই চিতাভস্মত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু এই যি অনুষ্ঠান চলি থাকিব, সন্ধিয়া প্ৰায় 6:30 বজাত নগাঁওবাসী ৰাইজে একেলগে তেওঁৰ যিটো গীত মায়াবিনী একেলগে সমবেত নগাঁওবাসী ৰাইজে একেলগে পৰিৱেশিত হ'ব। আৰু অহা কাইলৈ যিটো চিতাভস্ম তেওঁ আমি কলঙৰ বুকুত বিসৰ্জন দিয়াৰ পৰিকল্পনা কৰিছোঁ। আৰু এই কলঙৰ কিনাৰতেই এখন সুন্দৰ এখন উদ্যান ইতিমধ্যে নিৰ্মাণ চলি আছিলে নগাঁও ছোৱালী কলেজৰ সন্মুখত। আৰু সেই উদ্যানখন জুবিন গাৰ্গ স্মৃতি ক্ষেত্ৰ হিচাপে, য'ত তাত জুবিন গাৰ্গৰ প্ৰতিটো বস্তুৱে আমি সংৰক্ষণ কৰিব বিচাৰিছোঁ যিমানখিনি পাৰোঁ। তেওঁৰ এটি প্ৰতিমূৰ্তিৰ কথা নগাঁওবাসী ৰাইজে কৈছে, প্ৰতিমূৰ্তিয়ে হওক বা তেওঁৰ বিভিন্ন ধৰণৰ যিখিনি তেওঁৰ আমাৰ একেবাৰে ল'ৰালি কালৰ পৰা যিমানখিনি আমি তেওঁক খোদিত কৰিব পাৰোঁ চেষ্টা অব্যাহত ৰাখিম। আৰু দ্বিতীয়তে যে আমি এই ক্ষেত্ৰখনত যাতে প্ৰতিটো মুহূৰ্তত তেওঁ যাতে অনুভৱ কৰিব পাৰে, তেওঁৰ সৃষ্টিখিনি যাতে ৰাইজে যাতে বুজিব পাৰে, নৱপ্ৰজন্মই যাতে জানিব পাৰে, প্ৰতিটো প্ৰজন্মৰ পিছত প্ৰজন্মই, আৰু লগতে তেওঁ যাতে গীতসমূহ যাতে সদায় শুনিব পাৰে, তাৰ এটা আমি সুন্দৰ পৰিকল্পনা কৰিছোঁ। আগন্তুক সময়ত নগাঁওবাসী সম্ভৱ য'ত নগাঁৱৰ লগতে অসমৰ ৰাইজে সেই ঠাইলৈ আহিবলৈ সুবিধা হ'ব।
দুখৰ মুহূৰ্ত এটি সকলো অসমবাসীৰ বাবে হয় অসমবাসী দুখত ম্ৰিয়মান হৈ আছে, কিন্তু আমি নগাঁওবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ জুবিন গাৰ্গৰ যে চিতাভস্ম আমি নগাঁৱলৈ আনিবলৈ পাৰিলোঁ আৰু নগাঁৱত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ সমূহ নগাঁওবাসীলৈ। আৰু এই নেহেৰুবালিতে জুবিন গাৰ্গে বহু গীত গালে, প্ৰতি বছৰে আহে বসন্ত উৎসৱলৈ। গতিকে তেখেতক আজি আমি এই নেহেৰুবালিতে আনি তেখেতৰ চিতাভস্ম ৰাখি শ্ৰদ্ধাঞ্জলি দিব পাই নিজকে ধন্য মানিছোঁ। আজি যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিছে যোৱাকালি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰাণৰ পিছত তেওঁ অন্ত্যেষ্টিক্ৰিয়া হৈ যোৱাৰ পিছত নগাঁও নেহেৰুবালিত আজি নগাঁওবাসী ৰাইজে কেন্দ্ৰীয়ভাৱে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত পাতিছে। আৰু ইয়াত জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান, বিভিন্ন ব্যক্তি বিশেষ আহিছে। আমি যোৱাকালি কৈছিলোঁ যে যিখিনি নগাঁৱৰ ব্যক্তি অনুষ্ঠান বা প্ৰতিষ্ঠান আহিব বিচাৰে ইয়ালৈ কেন্দ্ৰীয়ভাৱে এটা শ্ৰদ্ধাঞ্জলি হ'ব। কিন্তু আমি আশ্চৰ্য হৈ গৈছোঁ, এতিয়ালৈকে প্ৰায় 700ৰ অধিক অনুষ্ঠান আৰু আহিবলৈ বাকী আছে। আৰু যথেষ্ট যি নগাঁওবাসী আজি ওলাই আহিছে, এইটো হৈছে জুবিন গাৰ্গৰ প্ৰতি মানুহৰ মৰম, তেওঁৰ প্ৰতি সন্মান। আৰু যিহেতু আমি চিতাভস্ম লগত লৈ আহিছিলোঁ, চিতাভস্ম আজি আমি ইয়াত ৰাখিছোঁ, শ্ৰদ্ধাঞ্জলি ৰাইজে জনাইছে। আৰু অহাকাইলৈ এই চিতাভস্ম আমি কলঙৰ বুকুত বিসৰ্জন দিম আৰু কলঙৰ বাগৰিতেই আমি জুবিন গাৰ্গৰ স্মৃতি এখন ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ গৈ আছোঁ, যিটো বস্তু নেকি আমাৰ নগাঁও ছোৱালী কলেজৰ সন্মুখত মই ভাবোঁ যে জুবিন গাৰ্গৰ বিষয়ে জানিবলৈ, প্ৰজন্মৰ পিছত প্ৰজন্মৰ তেওঁ গান শুনিবলৈ খুব সুন্দৰ এটা পৰিৱেশ এখন ক্ষেত্ৰ আমি নিৰ্মাণ কৰিম। গতিকে মই আজি সকলোকে মই ধন্যবাদ জনাইছোঁ যে এটা আহ্বান জনোৱাৰ পিছত দল মত নিৰ্বিশেষে, জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজে ওলাই আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।